মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপহী নদীত পুৰণিকলীয়া ফলি উদ্ধাৰ ৰজাদিনীয়া ঐতিহ্য বুলি ধাৰণা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী নদীত উদ্ধাৰ হৈছে এখন বিশেষ ফলি বৰ্গা আকৃতিৰ এই বিশেষ ফলিখন মাজভাগত এটা ফুলৰ লগতে বিশেষ আৰ্হিৰে নিৰ্মিত সিমেন্টৰ দৰে বিশেষ পদাৰ্থেৰে নিৰ্মিত এই ফলিখনৰ ওজন প্ৰায় 5 কিলোগ্ৰাম উল্লেখযোগ্য যে ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী কেম্পৰ সমীপেৰে বৈ যোৱা ৰূপহী নদীত বিভাগীয় নাৱৰীয়া তথা হাতীৰ সৈতে জড়িত ব্যক্তি মিজিং মুছাহাৰীয়ে হাতী গা ধুৱাই থাকোঁতে এই ফলিখন পানীৰ তলত পাই কেম্পলৈ লৈ আনে বৰ্তমান ৰূপহী কেম্পত সযতনে ৰাখি থোৱা ফলিখনে ৰজাদিনীয়া ঐতিহ্য বহন কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে যিহেতু 1928 চনত মানাহক গেম চেঞ্চুৰী ৰূপে ঘোষণা কৰাৰ পূৰ্বে তেতিয়াৰ মানাহ সংৰক্ষিত বনাঞ্চল অথবা নৰ্থ কামৰূপ সংৰক্ষিত বনাঞ্চলত কোচবিহাৰৰ সম্ভ্ৰান্ত পৰিয়াল আৰু গৌৰীপুৰৰ ৰজাই চিকাৰ কাৰ্য চলোৱাৰ উপৰি অন্যান্য হস্তক্ষেপ আছিল উল্লেখযোগ্য যে এই বিশেষ ফলিখন সন্দৰ্ভত ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ সৈতে যোগাযোগ কৰি ইয়াৰ সবিশেষ তথ্য উদ্ধাৰৰ বাবে ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰিছে মানাহ কৰ্তৃপক্ষৰ ফালৰ পৰা স্মৰ্তব্য যে পূৰ্বেও মানাহৰ বিভিন্ন স্থানত পুৰণি দিনৰ স্মৃতি বিজড়িত এনে সামগ্ৰী উদ্ধাৰ হোৱাৰ নজিৰ আছে চেপেটা ধৰণৰ এটা ইটা পালে অলপ বেলেগ ধৰণৰ বস্তু সেইটো অলপ বহুত পুৰণা বস্তু আমিও সন্দেহ হয় যেতিয়া আমি পাইছোঁ যদি আৰ্কিঅলজি ডিপাৰ্টমেণ্টক আমি যোগাযোগ কৰিম ইয়াৰ ইমান পুৰণা বা ইয়াৰ ইতিহাস কি আছিল তো মই এইখিনিতে মই জনাব বিচাৰিছোঁ আমাৰ বাঁশবাৰী ৰেঞ্জৰ ওচৰতে বাঙালী হাত ধোৱা এটা কেম্প আছে তাত দুটা পুখুৰী আছে এই পুখুৰীৰ ওচৰে পাজৰেও এনেকুৱা ৱাল দিয়া হেৰি আছিল বহুত বছৰ পুৰণা তো সম্ভৱতঃ সেইবিলাক ইটাও হ'ব পাৰে ইটাবিলাক অলপ বেলেগ ধৰণৰ মানে অলপ আমি আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিম ইয়াৰ তথ্য উদ্ঘাটন কৰিবলৈ থেংক ইউ আগতেও পাইছে এনেকৈ স্যাৰ এনেকৈ পাইছিল হয় তাতো পাইছিল আৰু ধৰক ৰজাদিনীয়া কিবা ঐতিহ্য হ'বও পাৰে তেনেকুৱা হয় এনেকুৱা অলপ শুনিছোঁ মই ৰজাদিনীয়া কিবা ইয়াত কেম্প পাতিছিল থেংক ইউ স্যাৰ